কাশ্মীৰত যি নৃশংসভাৱে পেহেলগামত যি মৌলবাদীয়ে যি 28জনকৈ লোকক পৰ্যটকক হত্যা কৰিলে, ঠিক তেনে সময়তে গোটেই ভাৰতবৰ্ষ শোকস্তব্ধ হৈ আছে, গোটেই পৃথিৱী শোকস্তব্ধ হৈ আছে। ঠিক তেনে সময়তে যোৱাকালি আমিনুল ইছলাম ডাঙৰীয়াই যি ঢিঙৰ বিধায়ক, তেখেতে এটা বিৰূপ মন্তব্য দিছে যে এই গোটেই ঘটনাক্ৰম আচলতে চৰকাৰৰ উচতনিতে হোৱা বুলি, আৰু তেওঁ এটা হিন্দু মুছলিমৰ ৰাজনীতি কৰিবলৈ বিচাৰিছে, মুছলমান লোকক ভয় খোৱাৰ উদ্দেশ্যে বা এনেকুৱা ধৰণৰ কিছুমান মন্তব্য কৰি তেওঁ সমাজত এটা বেয়া মেছেজ দিব বিচাৰিছে। আৰু ইয়াৰ বিৰুদ্ধে আজি আমি হিন্দুৰক্ষী দলৰ তৰফৰ পৰা আমিনুল ইছলামৰ বিৰুদ্ধে দিছপুৰ থানাত এটা গোচৰ দিবলৈ আহিছোঁ। আমি বিচাৰিছো এনেকুৱা ধৰণৰ সমাজত উচতনিমূলক বক্তব্য দিয়া এই যিজন ঢিঙৰ বিধায়ক আমিনুল ইছলাম, তেখেতৰ বিৰুদ্ধে চৰকাৰে কঠোৰ ব্যৱস্থা লাগে, আইন প্ৰশাসনৰ জৰিয়তে তেওঁক কঠোৰ ব্যৱস্থা ল'ব লাগে, তেওঁৰ বিৰুদ্ধে এক শাস্তিমূলক ব্যৱস্থা হ'ব লাগে। মুখ্যমন্ত্ৰীয়ে কিন্তু ইতিমধ্যে কৈছে যে এনেধৰণৰ উচতনিমূলক মন্তব্য দিয়া কোনো ঠাই নাযায় বুলি, কঠোৰ শাস্তি হ'ব বুলি কৈছে ইতিমধ্যে। সেইটো আমি আদৰণি জনাইছো মুখ্যমন্ত্ৰীৰ বক্তব্য, আৰু লগতে পুলিচ প্ৰশাসনকো আমি এই বস্তুটো আমি উনুকিয়াই দিছো। আৰু তেখেতৰ ভিডিঅ' ফুটেজটো অলৰেডি যোৱাকালি ওলাইছেই, তেখেতৰ বিভিন্ন নিউজ চেনেলত আমি পাইছো। গতিকে আমিনুল ইছলামৰ নিচিনা এনেকৈ যোন ব্যক্তিয়ে, অকল আমিনুল ইছলামেই নহয়, যোনে এই ধৰণৰ উচতনিমূলক বক্তব্যৰে তেওঁলোকক আইনৰ আওতাত আনি শাস্তি প্ৰদান কৰিব লাগে। গ্ৰেপ্তাৰৰ দাবী জনাইছো। তেখেতৰ বিৰুদ্ধে বিহিত ব্যৱস্থা ল'ব লাগে, আইনগতভাৱে যিখিনি ব্যৱস্থা হয় তেওঁ পাৰিলে গ্ৰেপ্তাৰো কৰিব লাগে। যদি আইন